হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতীম মজুমদাৰ। আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় বিকজ ইয়াত আমি ডিছকাছ কৰিম ন'টিচ কেইখনৰ বিষয়ে, যিখিনিৰ আপোনাৰ এডমিটৰ কথা, কাৰেকশ্যনৰ কথা, এইখিনি কথা ডিছকাছ কৰা হৈছে। ভিডিঅ'টি বেছি দীঘল নহয়, চ' গোটেইখিনি চাব, সম্পূৰ্ণকৈ চাব, যাতে আপোনাৰ একো আপডেট মিছ হৈ নাযায়। যদি আপুনি কিবা কাৰেক্ট কৰিম বুলি ভাবি আছে বা আপোনাৰ হাতত এতিয়া আপডেট নাই, চ' ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। তাৰ আগত আপুনি যদি গম পায় বা যদি গম নাপায়, আমাৰ অল আছাম CWE টেষ্ট চিৰিজ বেটচ যিটো লঞ্চ হৈছিলে, আমাৰ ভালেখিনি টাইম হৈ গ'ল, 2 মান্থছ হৈ গ'ল লঞ্চ হোৱা, বাট এতিয়াও আপুনি এক্সেছ কৰিব পাৰিব গোটেইখিনি টেষ্ট। এণ্ড ছাৰপ্ৰাইজিংলি আমাৰ 90+ ষ্টুডেণ্টছে বেটচটো জইন কৰিছে। এণ্ড যিটো আমাৰ ছেকেণ্ড বেটচ হয়, সেইটো কথা মই ডেফিনেটলি ক'ম। বাট ইয়াত আমাৰ মেইনলি আমাৰ গোটেইখিনি মেণ্টৰ্ছ, 2000+ কুৱেশ্যনছ এণ্ড 25 টেষ্ট থাকিব। এটা কম্প্ৰিহেনচিভ বেটচ হয়, য'ত আপুনি গোটেইখিনি ছাপৰ্ট পাই যাব। ডেফিনেটলি জইন কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। বাট মষ্ট ইম্পৰ্টেণ্টলি, লাষ্ট ডেট অফ এডমিশ্যন 16 মে' হয়। তাৰপিছত কোনো ধৰণৰ এডমিশ্যন লোৱা নহ'ব আমাৰ বেটছত, এনৰোল কৰোৱা নহ'ব। ত' লাষ্ট ডেট 16 মে' হয়। যদি আপুনি এই ভিডিঅ'টো 16 মে'ৰ পিছত চাই আছে, দেন ডেফিনেটলি পচিবল নহ'ব এনৰোল কৰোৱা। বাট যদি আপুনি এতিয়া চাই আছে, দেন ডেফিনেটলি আপুনি এডমিশ্যন ল'ব পাৰে আমাৰ বেটছত, এণ্ড ইউ আৰ ৱেলকাম। আজ টু ন'টিচ। প্ৰথম কথা আমি আকৌ এবাৰ চাই লওঁ, যিহেতুকে আপোনালোকে বহুতে পাহৰি গৈছে। এনেকুৱা কিছুমান ষ্টুডেণ্ট মই দেখা পাইছোঁ, মোক কৈছিলে তেওঁলোকে যে মই ফৰ্ম ফিল আপ কৰিব পাহৰি গ'লোঁ, এতিয়া তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰিব নেকি, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ সুধি আছে। চ' মই ক'ব বিচাৰিছোঁ যে এবাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম হৈ যোৱাৰ পিছত, মানে আমাৰ 14 মাৰ্চ টু 3 এপ্ৰিল আছিলে, হৈ যোৱাৰ পিছত আপুনি পুনৰ ফৰ্ম ফিল আপ কৰিব নোৱাৰে। হা, কাৰেকশ্যন ডেফিনেটলি কৰিব পাৰিব, যাৰ কথা আমি ডিছকাছ কৰিম, কিন্তু ফৰ্ম ফিল আপ পুনৰকৈ নতুনকৈ আপুনি কৰিব নোৱাৰে। এডমিট কাৰ্ডৰ কথা ইয়াত কোৱা হৈছে, পইণ্ট নম্বৰ বি, উইল বি এভেইলেবল ফ্ৰম 18th মে'। কাৰেকশ্যনছ ইফ এনি উইল বি এণ্টাৰটেইন টিল 28th মে' 2024। এক্সামৰ টাইমিং আপোনাৰ কোৱা হৈছে 11 AM to 2 PM। এণ্ড এক্সাম আপোনাৰ হ'ব 2 জুনত, আমি সকলোৱে গম পাওঁ। এণ্ড ৰিজাল্টছ আপোনাৰ উইদিন 10 days দি দিয়ে। বাট লাইক অনেষ্টলি ক'ব গ'লে 7 দিনৰ ভিতৰতে ৰিজাল্ট দি দিয়ে। এণ্ড ছেইম ডে এনচাৰ কি দি দিয়ে, মানে আপুনি যদি 11টাৰ পৰা 2টালৈকে পৰীক্ষা দিবলৈ গৈছে, হয়তো বহুতেতো বস্তু গম নাপায়, কিন্তু মই কৈ দিছোঁ যে বাই 6 PM আপুনি এনচাৰ কি পাই যাব আষ্টুৰ ৱেবছাইটত, ফৰ অল দ্য ছেটছ A, B, C and D। ত' উইদিন 6 PM আপুনি ক'ব গ'লে গম পাই যাব যে আপোনাৰ এক্সামটো কেনেকুৱা হৈছে, ভাল হৈছে, বেয়া হৈছে। বিকজ আপুনি ডেফিনেটলি গোটেইখিনি মাৰ্ক কৰি আহিব, চ' আপুনি ঘৰত আহি পেলাই চেক কৰিব পাৰিব। অলদো সেইটো সম্পূৰ্ণকৈ কাৰেক্ট নহ'ব পাৰে, যিহেতু এনচাৰ কিট কিছুমান হয়তো ভুল দিয়া থাকে। আই হোপ যে এইবাৰ একো ভুল নাই এনচাৰ কিট, বাট জেনেৰেলি দেখা যায় যে সাধাৰণতে কিছুমান কুৱেশ্যনছ বা কিছুমান অপশ্যনছ বা এনচাৰ কিটৰ হয়তো কিছুমান ভুল থাকে। বাট আপুনি এটা আইডিয়া পাই যাব যে আপুনি এইখিনি মান ৰেঞ্জৰ এটা মাৰ্কছ পাই যাব। চ' আগবাঢ়িছোঁ ভিডিঅ'টোৰ আগৰখিনিলে। আমাৰ যিটো বেষ্ট পাৰ্ট হয়, টেষ্ট চিৰিজ এট 499। এতিয়ালৈকে আমি আমাৰ টেষ্ট চিৰিজটো ওলাই আছিলোঁ 1049ত, য'ত আপোনাৰ 25টা টেষ্ট দিয়া হৈছিলে। বাট আপুনি ডেফিনেটলি আমাৰ এইটো টেষ্টটো ল'ব পাৰে, য'ত আপোনাৰ 10টা টেষ্ট থাকিব, 7 ফুল টেষ্ট প্লাছ 3 ছেকশ্যনেল টেষ্ট। এণ্ড ফিজ হ'ব 499। ডিছক্ৰিপশ্যনত আপোনাৰ লিংক আছে, গৈ পেলাই ফিল কৰক এণ্ড আমাৰ বেটচ জইন কৰক। অলৰেডি 6জন ষ্টুডেণ্টে এই বেটচটো জইন কৰিলে। মই য'ত এতিয়া ভিডিঅ' বনাই আছোঁ, ভিডিঅ' বনোৱাৰ আগতেই জইন কৰি লৈছে। চ' আপুনি ডেফিনেটলি জইন কৰিব পাৰে, বিকজ ইয়াৰো লাষ্ট ডেট 16 মে' হয়। আজ টু ন'টিচ। এতিয়া আপোনাৰ এই ন'টিচখন আহিছিলে 3 মে'। এণ্ড ইয়াত আপোনাৰ কি লিখা আছিলে যে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণড ডেট এডমিট কাৰ্ড অফ কম্বাইণ্ড এণ্ট্ৰেন্স এক্সামিনেশ্যন CWE 2024 উইল বি এভেইলেবল ফ্ৰম 18th মে'। কাৰেকশ্যনছ অফ এডমিট কাৰ্ড, ইয়াত কি কৈছে, এডমিট কাৰ্ডৰ কাৰেকশ্যনছ ইফ এনি, যদি কিবা আছে, উইল বি এণ্টাৰটেইন টিল 28th মে'। Admit cards need to be downloaded from C24 login portal by login your application number and password. এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি পেলাই আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াত ইম্পৰ্টেণ্ট কথা এইটো হৈছে যে এডমিট কাৰ্ডৰ কিবা ভুল থাকিলে আপুনি কাৰেক্ট কৰিব পাৰিব। এতিয়া বহুতে এইটোও দেখা গৈছে যে বহুতে হিৰ জেগাত চি দি দিছে, মানে মেলৰ জেগাত ফিমেল বা ফিমেলৰ জেগাত মেল দি দিছে। এইটো এটা ডেফিনেটলি দেখা যায়। চ' হয়তো আপুনি এই বস্তুটো কাৰেক্ট কৰিব পাৰিব এডমিট কাৰ্ডত, যদি ইয়াৰ প্ৰভিজন থাকে। ছেকেণ্ড থিং, যিটো ইম্পৰ্টেণ্ট হয়, বহুতে নিজৰ চেণ্টাৰটো চেঞ্জ কৰিম বুলি ভাবি আছে, যে এডমিট কাৰ্ড ওলোৱাৰ পিছত মই মোৰ চেণ্টাৰটো চেঞ্জ কৰিম, যোৰহাটৰ পৰা ডিব্ৰুগড় আনিম বা গুৱাহাটীৰ পৰা ডিব্ৰুগড় বা গুৱাহাটীৰ পৰা যোৰহাট, এনিথিং, মানে চেঞ্জ কৰিব বিচাৰি আছে। চ' এই প্ৰভিজনটো এতিয়া আছেনে নাই, সেইটো আমি ডেফিনেটলি গম পাম যেতিয়া আমাৰ উইণ্ড'টো অ'পেন হয়। এতিয়া উইণ্ড' অ'পেন হ'লে যদি আমাৰ এই প্ৰভিজনটো থাকে, মোৰ হিচাপত থাকিব লাগে। চ' যদি থাকে, তেনে আমি ডেফিনেটলি চেণ্টাৰ চেঞ্জ কৰিব পাৰিম। বাট ইয়াৰ এটা
মানে পচিবিলিটি এইটো হয় যে নাথাকিলে কিয় নাথাকিব, যিহেতু অলৰেডি এডমিট কাৰ্ড ৰিলিজ কৰা গৈছে এণ্ড ষ্টুডেণ্টসকলে অলৰেডি এডমিট কাৰ্ডৰ হিচাপত নিজৰ লোকেশ্যনছখিনি দি দিছে। চ' তেওঁলোকে আকৌ যদি চেঞ্জ কৰি দিয়ে, আকৌ চেণ্টাৰে সেই গোটেইখিনি ঠিক কৰিব লাগিব। এণ্ড এইটো চলিব টিল 28 মে'। মানে 28 মে'লৈকে আজটোও কনফাৰ্ম নহ'ব যে কিমান ষ্টুডেণ্টে ক'ত ক'ত কিমান কিমান কি ফিল কৰিছে চেণ্টাৰ। চ' মাজত থাকিব মাত্ৰ 29 মে', 30 মে', 1st জুন, 31st মে' অফক'ৰ্ছ, এণ্ড 1st জুন এণ্ড 2nd জুনতো পৰীক্ষাই। তো 4 দিনৰ ভিতৰত গোটেইখিনি চেণ্টাৰ ঠিক কৰি মেলি পেলাই, গোটেইখিনি আপোনাৰ কলেজত ক'ব গ'লে বেঞ্চ ডেস্ক ঠিক কৰি মেলি পেলাই কৰাটো সম্ভৱ নহ'ব। চ' এটা ইয়াৰ পচিবিলিটি এইটোও হয় যে কাৰেকশ্যন উইণ্ডত আপোনাৰ জেনেৰেলি মানে যদি দেখা যায়, মানে যদি লজিকটো উঠোৱা যায়, তেন ডেফিনেটলি হয়তো নিদিব পাৰে আপোনাৰ চেঞ্জ কৰিব। বাট মোৰ এনেকুৱা লাগে যে হয়তো দিব, বিকজ এতিয়া মই দুটা ছাইডৰে কথা কৈছোঁ, বিকজ আপুনি দুই পিনৰে বস্তু গম পাব লাগে। বাট মোৰ হিচাপত হয়তো দি দিব লাগে। চ' যদি দিয়ে তেন ডেফিনেটলি ভাল কথা, বাট যদি নিদিয়ে তেতিয়াহ'লে উপায় নাই আৰু। চ' শেষত আপুনি যদি আমাৰ বেটছ জইন নাই কৰা, দেন ডেফিনেটলি বেটছ জইন কৰিব পাৰে। মই অলৰেডি কৈ দিছোঁ যে আমাৰ কম্প্ৰেহেনচিভ এটা বেটছ হয়, 90+ ষ্টুডেণ্টছে, ইনফেক্ট 95+ হয়, বিকজ 95+ ষ্টুডেণ্টছে আমাৰ বেটছটো জইন কৰিছে। এণ্ড আপুনিও ডেফিনেটলি জইন কৰিব পাৰে। ডিছক্ৰিপশ্যনত লিংক আছে, গৈ পেলাই ফিল কৰক। আমাৰ টীমে আপোনাক কণ্টেক্ট কৰিব হোৱাটছএপত।